বিনামূলীয়া চকু পৰীক্ষা আৰু স্বাস্থ্য শিবিৰ। গুৱাহাটী আই চেণ্টাৰ আৰু লাইফ চেঞ্জ ডায়েগনষ্টিক এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত আম আদমি পাৰ্টি চেঙা সমষ্টিৰ সভাপতি জাহিদুল ইছলাম খান আৰু বৰপেটা জিলাৰ CYSS সাংগঠনিক সম্পাদক আৰমান খণ্ডকাৰৰ নেতৃত্বত বিনামূলীয়া চকু পৰীক্ষা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাকধোৱা ৰিজাৰ্ভ গাঁৱত এই বিনামূলীয়া চকু পৰীক্ষা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। সোমবাৰে আয়োজন কৰা উক্ত চকু পৰীক্ষা আৰু স্বাস্থ্য শিবিৰত বহু দূৰ দূৰণিৰ পৰা অহা কেইবা শতাধিক লোকে চকু পৰীক্ষা কৰে। নমস্কাৰ, মোৰ নাম জাহিদুল ইছলাম খান, মই চেঙা সমষ্টিৰ আম আদমি পাৰ্টিৰ সভাপতি। আজি আমি এইখন অঞ্চলৰ মানুহৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আই চেণ্টাৰৰ সহযোগিতাত এখন চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। ইয়াত যিসকল মানুহৰ চকুৰ অসুবিধা আছে তেওঁলোকক সম্পূৰ্ণ চিকিৎসা কৰা হ'ব। ইয়াতে কিছু মেডিচিনৰো ব্যৱস্থা কৰা হৈছে আৰু যিসকল মানুহৰ অপাৰেশ্যন কৰিব লাগে অৰ্থাৎ চানি পৰে তেওঁলোকক আমি বিনামূলীয়াকৈ চকু অপাৰেশ্যনৰ ব্যৱস্থা কৰিম। অনাগত দিনত আমাৰ আম আদমি পাৰ্টিৰ মূল লক্ষ্য হ'ল স্বাস্থ্য, শিক্ষা, বিজুলী আৰু আমাৰ মূল সমস্যা হ'ল নিবনুৱাৰ সমস্যা আৰু আমাৰ এইখন অঞ্চলৰ মূল সমস্যা হ'ল গৰাখহনীয়াৰ সমস্যা। গতিকে আমি গোটেইখিনি সমস্যা লৈ আমি মানুহৰ মাজত আগবাঢ়িম। নমস্কাৰ, মোৰ নাম আৰমান খণ্ডকাৰ। মই আম আদমি পাৰ্টিৰ ভাতৃ সংগঠন CYSS বৰপেটা জিলাৰ সাংগঠনিক সম্পাদক হওঁ। আমি আজি এই অঞ্চলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পিছপৰা অঞ্চল মাইনৰিটি অঞ্চলত এখন বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। মই স্পেচিয়েলি ধন্যবাদ দিব বিচাৰিম যে আম আদমি পাৰ্টিৰ চেঙা সমষ্টিৰ সন্মানীয় সভাপতি জাহিদুল ইছলাম খান ডাঙৰীয়া তেখেতৰ নেতৃত্বত এইখন শিবিৰ আয়োজন কৰা হৈছে আৰু অনাগত সময়তো আমি ৰাইজৰ লগত মত বিনিময় কৰিম আৰু শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্যৰ লগত কেনেকৈ সংযোগ ৰাখিব পাৰিম সেইলৈ আমি আলোচনা কৰিম। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, সংবাদ 365। তাৰপিছত সম্বোধনা জনাব আমাৰ প্ৰতি আছে, তাইক সম্বোধনা জনাব মহিবুল ইছলাম, আমাৰ আম আদমি পাৰ্টিৰ চেঙা সমষ্টিৰ ভাইচ প্ৰেছিডেণ্ট।